103 নং গোলাঘাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন পত্ৰ দাখিল কৰে জ্যেষ্ঠ বিজেপি নেতা দেৱজিৎ বৰাই। গোলাঘাট বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি শতাধিক সমৰ্থকক লগত লৈ দেৱজিৎ বৰাই জিলাৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰৰ হাতত ইতিমধ্যে ৰাজ্যিক সভাপতিক দাখিল কৰা আবেদন পত্ৰ প্ৰতিলিপি অৰ্পণ কৰে। গোলাঘাট জিলাৰ বিজেপি দুটা কাৰ্যকালৰ সভাপতি তথা ৰাজ্যিক কৃষক মৰ্চাৰ প্ৰাক্তন সভাপতি বৰা 2021 চনৰো প্ৰাৰ্থিত্বৰ শক্তিশালী দাবীদাৰ আছিল যদিও বিজেপিয়ে বিজেপি অজন্তা নেওগক প্ৰাৰ্থিত্ব প্ৰদান কৰে। দেৱজিৎ বৰাই অজন্তা নেওগক জয়ী কৰোৱাত মুখ্য ভূমিকা পালন কৰে যদিও পিছত তেওঁ চূড়ান্ত অৱজ্ঞাৰ সন্মুখীন হয়। নগালেণ্ডৰ সীমান্তৱৰ্তী দৈয়াঙৰ সন্তান তথা কৃষক দেৱজিৎ বৰা দীৰ্ঘদিন ধৰি দৈয়াঙৰ ভূমিৰ অধিকাৰ আন্দোলনৰ লগতো জড়িত। জিলা তথা গোলাঘাট সমষ্টিৰ বিজেপিৰ সংগঠনৰ ভেটি মজবুত কৰা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা এইজন কৃষক নেতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বুলি জনা যায়। বিজেপিৰ টিকট প্ৰদানত এইবাৰ RSSে হস্তক্ষেপ কৰিব বুলি বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমানৰ পূৰ্বে মুকলিকৈ অজন্তা নেওগক প্ৰাৰ্থিত্ব হিচাপে ঘোষণা কৰি থৈ যোৱাৰ পাছত দল বল লৈ দেৱজিৎ বৰাই আবেদন পত্ৰ দাখিল কৰা কাৰ্যই বিশেষ তাৎপৰ্য গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে আজি দেৱজিৎ বৰাই আবেদন পত্ৰ প্ৰদান কৰা কাৰ্যসূচীত জিলাৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা অশোক বৰঠাকুৰ, যতীন বৰা, প্ৰাক্তন মণ্ডলৰ সভাপতিদ্বয় কমল ঠেঙাল আৰু উপেন বৰা আদিয়ে দেৱজিৎ বৰাক সংগ দিয়ে। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। এশ 103 নং গোলাঘাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে আজি মই আবেদনৰ এটা প্ৰতিলিপি গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ডাঙৰীয়াক জিলা কাৰ্যালয়ত কিছুসময় পূৰ্বে মই তেখেতক দাখিল কৰিছোঁ। আৰু গোলাঘাট বিধানসভা সমষ্টিত মই 2011 চনত মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। দীৰ্ঘদিন ধৰি জিলা সভাপতি হিচাপে দুটা কাৰ্যকাল কৰাৰ উপৰিও জিলা সাধাৰণ সম্পাদক, মণ্ডলৰ সভাপতি, বিভিন্ন পদবীত যোৱা প্ৰায় দুটা দশক জুৰি দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ কাৰণে কাম কৰি আহিছোঁ। আৰু যোৱা দুটা নিৰ্বাচনত 2016 আৰু 2021 চনৰ নিৰ্বাচনতো মই প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলোঁ, কিন্তু দলে আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই। গতিকে অন্য প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছতো আমি নিজৰ দলৰ প্ৰাৰ্থীগৰাকীক জিকাবৰ কাৰণে আমি অহোপুৰুষাৰ্থ চেষ্টা কৰিছিলোঁ আৰু যোৱাবাৰ তেনেদৰে আমি প্ৰাৰ্থীগৰাকীক জিকাবলৈ সক্ষম হৈছিলোঁ। গতিকে এইবাৰ পুনৰ 2026 চনত মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্বৰ বাবে ইতিমধ্যে ৰাজ্যিক সমিতিৰ সভাপতি ডাঙৰীয়াক মই মোৰ আবেদন দাখিল কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ যাতে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে। আৰু গোলাঘাট সমষ্টিৰ এই সমস্যাবহুল এই সমস্যাটো যিহেতু আপোনালোকে জানে যে অসম নাগালেণ্ড বৰ্ডাৰ এৰিয়া দৈয়াং অঞ্চলটো এই গোলাঘাট সমষ্টিৰ ভিতৰতে আছে। দৈয়াঙৰ দীৰ্ঘদিনীয়া সমস্যা আজি পৰ্যন্ত সমাধান হোৱা নাই। গতিকে মই দৈয়াঙৰে এগৰাকী সন্তান, সেইফালৰ পৰা দৈয়াংবাসীয়েও দৈয়াঙৰ এজন প্ৰতিনিধি হোৱাটো বিচাৰে। অন্যহাতে গোলাঘাট নগৰকে ধৰি উপকণ্ঠ অঞ্চলৰ এই যিটো গোলাঘাট বিধানসভা সমষ্টি আছে, ইয়াতো তেনেধৰণৰ বহু মৌলিক সমস্যাই ভাৰাক্ৰান্ত। গোটেই সমস্যাখিনি ঊৰ্ধ্বতন কৰ্তৃপক্ষ চৰকাৰৰ ওচৰত এইখিনি দাঙি ধৰি পেলাই উপযুক্তভাৱে গোলাঘাটখনক উন্নত কৰাৰ লক্ষ্য আমাৰ এটা নিশ্চিতভাৱে আছে। গতিকে গোলাঘাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে আজি মই আবেদন জনাইছোঁ আৰু যোৱা সময়ছোৱাত দলৰ কাৰ্যকৰ্তাসকলৰ লগত ৰাইজৰ লগত সম্পৰ্ক ৰক্ষা কৰিছোঁ।